তাৰপিছত আমাৰ যিটো বানপানী হৈ গ'ল, আমি সৰুৰ পৰা এনেকুৱা ডাঙৰ পানী দেখা নাই। তাৰমানে এই বছৰে দেখিছোঁ ইমান ডাঙৰ পানী। এটা 88ত হৈছিলে, সেইটো হোৱাতকৈ এই 2015 চনত এটা পানী হৈছিলে বানপানী বহাগ মাহত। সেইটো পানীটো বহুত লোকচান হ'ল। সেইটোতকৈ এইটো বেছি ডাঙৰ পানী হ'ল। এইটো বহুত ধান এতিয়া ভঁৰাল তিতি গ'ল। মোৰে ভঁৰালটো 3 ফুটমান ওখ তিতি গ'লে টকা চুইছিলেগৈ পানী কাৰণে। আৰু 1 ইঞ্চি পানী বঢ়াটো ভঁৰালো ডুবে আৰু তাৰপৰা এইবোৰ কঠীয়াও পাৰিছিলোঁ বহুত। কঠীয়াখিনিও লোকচান হ'ল, ৰুবলৈ নাপালোঁ। এতিয়া পথাৰলৈ চালে আমাৰ মনটো বেয়াই লাগে। বাৰী ঘৰতো নাই, শাক পাচলি একো নাই। কলগছ পৰ্যন্ত মৰি গ'ল। নেমু আছিলে, কল আছিলে, এইবোৰ বহুত লোকচান হ'ল। চৰকাৰ মানে সেই বিধায়ক আহিছিলে, আহি পিনে অকল পানী বটল এটা, মম এডাল, ধূপ দুপেটি, তাৰপৰা চাউল তাউল এইবোৰ দাইল চাইল একো নাই দিয়া। অকল সেইবিলাক বিস্কুট এপেটি। এই চক্ৰ গগৈ আহিছিলে তাৰপৰা আমি এতিয়া সাংসদ আমিয়ে জিকাই পঠিয়ালোঁ সৰ্বানন্দ সোণোৱালক। সৰ্বানন্দ সোণোৱালে আমাৰ ইয়াত আজিলৈকে পদাৰ্পণ কৰিবলৈ অহা নাই। তেওঁ আহিব লাগিছিলে, চাব লাগিছিলে ৰাইজৰ এই দুৰ্দশা। আমি তেওঁ জিকালোঁ। আমাৰ মৰাণ সমষ্টিটোৱে বেছি পাই গৈছে। চৰকাৰৰ অৱহেলাৰ কাৰণে আমাৰ এতিয়া ইমান এনেকুৱা অৱস্থা হ'ল। বানপানী হোৱাৰ পিছত যি অৱস্থা এতিয়া বিভিন্ন ধ্বংসস্তূপত পৰিণত হ'ল, এইটো অঞ্চলত প্ৰথম আকস্মিতে মানে ৰিং বান্ধটো ভাগি গ'ল। ৰিং বান্ধটো ধৰি লওক যিমানটো ওখ হ'ব লাগিছিলে সিমানটো ওখ নহ'ল। আচলতে অলপ মানে বনাওঁতে ইয়াত বিসংগতি হ'ল অলপ। মানে কিছুমান কেলেংকাৰী হৈছে বুলি ৰাইজে মুখে মুখে ওলাইছে। কিন্তু কথা হ'ল কি, ৰিং বান্ধটো আজি 3 বছৰমান হৈ গৈছে। এইটো প্ৰায় 1,45,00,000 টকা আহিছিলে, কিন্তু কিমান কাম হ'ল এইটো আজিলৈকে ৰাইজে জ্ঞাত নহয়। ৰিং বান্ধটো প্ৰায় 2.5-3 কিলোমিটাৰমান হ'ব। কিন্তু ইয়াত প্ৰায় 1,45,00,000 প্লাছেই আহিছিলে পইচা। কিন্তু ইয়াত কামটো যিটো ৰকমত হ'ব লাগিছিলে, যিটো পইচাৰ পৰিমাণটো চাই কিনে কিন্তু কামটো খুব কম হ'ল। সেইটো কাৰণে ইয়াৰ ওপৰেদি পানী বাগৰি লগে লগে মানে 3-4 জেগাত ভাঙিছে এইটো ৰিং বান্ধটো। ভঙাৰ পিছত আকস্মিতে অহা পানী, গতিকেলৈ ৰাইজৰ এনেকুৱা এটা আহুকলীয়া পৰিৱেশ সৃষ্টি হ'ল। ধৰি লওক যিডোখৰত ছিগিছে ইয়াতো ফাৰ্ম গোটেই সম্পূৰ্ণ নষ্ট হৈছে। হয়, মোৰ ফাৰ্ম আছিলে। প্ৰায় 10 লাখৰ ওচৰা-ওচৰি মই পইচা ইনভেষ্ট কৰিছিলোঁ। কিন্তু প্ৰায় 5-10 হাজাৰমান টকাৰহে বস্তু উলিয়াব পাৰিলোঁ। বাকীখিনি সম্পূৰ্ণ পানীত যা গ'ল। আৰু ৰাইজৰ ভঁৰালৰ ধান তিতিছে। আৰু খেতি পথাৰতো ক'বই নালাগে। কঠীয়া বৰ্তমান এই দুখন গাঁৱৰ ধৰি লওক মানে ৰাইজৰ এডালো নাই বুলি ক'লেও বেয়া নহ'ব। যিখিনি কঠীয়া আছিলে সম্পূৰ্ণ পানীত যা গ'ল। আৰু এতিয়া অবৰ্ণনীয় পৰিৱেশ। এতিয়া এইভাগে আছে ৰাইজ। আৰু সম্পূৰ্ণ উটি গ'ল আৰু সম্পূৰ্ণ মৰিলে। প্ৰায় 3,000 প্লাছেই আছিলে ধৰি লওক কুকুৰা। কিন্তু ধৰি লওক মই 3,000 ধৰিছোঁ বাৰু। কিন্তু ধৰি লওক তাৰে 100-150 মান ধৰি লওক উলিয়াই আনিলোঁ আৰু। বিভাগীয় কৰ্তৃপক্ষক মই জনাইছিলোঁ, ডিষ্ট্ৰিক্ট ভেটেনেৰীত জনাইছিলোঁ মোৰ ফাৰ্ম যে উটি গৈছিলে। তেতিয়া ডিষ্ট্ৰিক্ট ভেটেনেৰী ক'লে যে তেওঁলোকৰ বহুত দুখৰ কথা। আপোনাৰ যেতিয়া ৰিং বান্ধটো ছিঙি লৈ যায় ইমান প্ৰবল সোঁত পৰিছে। সোঁতত গৰু, ছাগলী, হাঁহ, কুকুৰা ইমান ধৰণৰ উটুৱাই নিছে। উটুৱাই নিয়াৰ ফলত মানে আমাৰ ধৰক পানী যেতিয়া মানে ছেকেণ্ডত মানে আপোনাৰ এবেগেটমান পানী বাঢ়ি গৈছে। ছেকেণ্ডত ইমান এটা এৰিয়া ছেকেণ্ডত আপোনাৰ এবেগেটমান পানী বাঢ়ি যোৱাৰ ফলত মানে ইমান মানে আমাৰ দুখ হৈ পৰিল। ইয়াত কাৰোবাৰ ধৰক গৰু, ছাগলী, হাঁহ, কুকুৰা, সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ধৰক ডাঙৰ ল'ৰা কিতাপ পত্ৰ চব উটুৱাই শেষ কৰি নিছে। শেষ কৰি নিয়াৰ ফলত এতিয়া পানী ঘৰৰ ভিতৰত সোমাই গুচি গৈছে। চোতালৰ পৰা ঘৰৰ ভিতৰলৈ যাওঁতে ধৰক এতিয়া কি বস্তু উঠাম, ক'ত তুলি থ'ম। আমি এতিয়া এনেকুৱা এইটোহে সৰু ল'ৰাকে আমি দাঙিলৈ উঠাম নে ৰক্ষা কৰিম নে আমি গৰু ছাগলী উঠাম। সেইবোৰ আমাৰ বহুত দুখৰ। এতিয়া দুখৰ মাজত আমি ধৰক এতিয়া ঘৰৰ ভিতৰত এবুকু পানী হৈ গৈছে। পানী হৈ যোৱাৰ লগত আমাৰ ইমান খাবলৈ ইমান নাটনি হৈছে। ধৰক পিন্ধিবলৈ খেতি পথাৰ বোলো অনিষ্ট কোনো সীমা নাই মানে।
চব সম্পূৰ্ণ শেষ কৰি দিলে। মানে প্ৰায় আমাৰ এইডোখৰ 4,000 বিঘাতকৈ অধিক মাটি আছে। সকলোখিনি মাটি আমাৰ ধৰক যিসকলে খেতি কৰিবৰ কাৰণে পদক্ষেপ লৈছিলে সকলো চব বানে শেষ কৰি নিলে। গৰু ছাগলী মানে হাঁহ কুকুৰা মানে আপোনাৰ ভঁৰালৰ ধান কাপোৰ কানি সমস্ত মানে যি আছিলে চব মানে তিতি গ'ল। তিতি যোৱাৰ পিছত এতিয়া লেপ তুলিবিলাকতো শুকুৱাব নোৱাৰে, চব পেলাই দিয়া হৈছে। ঘৰৰ আপোনাৰ খাবলৈ গধূলি খাবলৈ ধৰক যিকেইটা চাউল আছিলে সেই চাউলকেইটাও পানীয়ে শেষ কৰি নিছে, তিতি গৈছিল মানে। এতিয়া ল'ৰা ছোৱালীবিলাক এতিয়া আমাৰ চৰকাৰক এইটো অনুৰোধ কৰিছোঁ যে আমাক যিবিলাক আমাক মানে ধৰক আমাৰ লোকচান হ'ল সেইসকলকো আমাৰ চৰকাৰে অলপ হ'লেও ক্ষতিপূৰণ কৰি দিলে আমাক ভাল হ'ব মানে। সেইটোৱে চৰকাৰ। মই ক্লাছ 9ত পঢ়োঁ। মোৰ ভাগৰ চব কিতাপ পত্ৰ এতিয়া পানী বাৰিষাত তিতি কিনে পঢ়াত অসুবিধা হৈছে। এতিয়া মোৰ পঢ়া শুনা অসুবিধা হোৱাৰ বাবে কিতাপ পত্ৰ কিনিবলৈ পইচা নাই। চব সকলো তিতি গ'ল। কিতাপ নাই এনেকৈ পঢ়ি এতিয়া পঢ়া নাই, গৰম বন্ধ হৈছে যে স্কুল খুলিলে পঢ়িব বেলেগৰ পৰা লৈ। স্কুল খুলিব এতিয়া বেছি দিন নাই আৰু। পিছত সেনেকৈ পঢ়িব লাগিব আৰু বেলেগ পুৰণা কিতাপ লৈ কিনে।